হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সকলোলৈ মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। মেজিৰ ৰাতিপুৱা ভালদৰে কাটিলনে বাৰু সকলোৰে? আমি সকলো ৰাতিপুৱা উঠি গা পা ধুই মেজিৰ তলত বহিলোগে। আকৌ পিঠা লাৰু খোৱাৰ প্ৰতিযোগিতা থাকেই নহয়, কোনে কেইটা খাব পাৰে। আজিৰ গোটেই দিনটো পিঠা পনা আৰু দৈ চিৰা খায়ে থকাৰ নিচিনা হয়। এই মাঘ বিহুটোৱে এনেকুৱা এটা উৎসৱ যিটো ভাৰতৰ মেক্সিমাম ষ্টেটতে বিভিন্ন নামেৰে বিভিন্ন নিয়মৰ মাজেৰে পালন কৰা হয়। আমাৰ ইয়াত যেনেকৈ মাঘ বিহু, ৱেষ্ট বেংগলত পৌষ পাৰ্বন, পাঞ্জাৱত লোৰি, চাউথৰ ফালে পোংগল আৰু বহুতো জেগাত মকৰ সংক্ৰান্তি হিচাপে পালন কৰা হয়। কোনো কোনো জেগাত আকৌ এই সময়তে চিলা উৰুৱাৰ নিয়মো আছে। আৰু এইবোৰেই আমাৰ দেশখন যে অনৈক্যৰ মাজত ঐক্য এই কথাৰ প্ৰমাণ দিয়ে। আবেলি আকৌ লগৰ কেইজনকো মাতিলো বিহু খাবলৈ। তেহেঁতি অহাত মনটো আৰু অলপ ভাল লাগিল। সকলোকে চাহ পিঠা খুৱাই অলপ আড্ডা মাৰিলো। আৰু আমাৰ ঘৰত যেনেকৈ আহিছে সিহঁতৰ ঘৰতো যাব লাগিব, নহয় জানো? সেয়ে আমাৰ ঘৰৰ পৰা আকৌ আনজনীৰ ঘৰলৈ গলো। তাতো নবৌ আৰু বাসকলে ইমান পিঠা দিছে, মুঠৰ ওপৰত আজি ভাত খোৱাৰ কথাটো পাহৰিবই লাগিব। বাৰু আজিলৈ আহিছো দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।